এয়া বেদে কৈছে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ 8 আৰু 9 এই দুইটা প্ৰমাণ আছে যে 3 প্ৰকাৰৰ শৰীৰ পৰমাত্মাই ধাৰণ কৰে আৰু তেওঁ যেতিয়া নৱজাতক শিশুৰ ৰূপত প্ৰকট হয় সেই সময়ত তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। যেতিয়া 600 বছৰ আগতে পৰমাত্মা ইয়ালৈ আহিছিলে তেতিয়া এই লীলা কৰিছিলে। তেওঁ এই লীলাই কৰিছিলে। 25 দিনৰ হৈ গৈছিলে কিন্তু একো খোৱা নাছিলে। পিতৃ মাতৃ চিন্তাত পৰিছিল। তেতিয়া ভগৱান শিৱ আহিছিল শিৱপুৰীৰ পৰা কবিৰ পৰমাত্মাৰ আদেশত। কাৰণ ইয়াৰ যেনেদৰে এক প্ৰান্তৰ মন্ত্ৰী থাকে, গতিকে প্ৰধানমন্ত্ৰী যেতিয়া ইয়ালৈ আহিব তেওঁৰ ব্যৱস্থা, ইয়াৰে মুখ্যমন্ত্ৰী আৰু মিনিষ্টাৰ তেওঁলোকে কৰাই আগত থিয় হৈ যায়। গতিকে এই প্ৰকাৰে এওঁলোকীয়াৰ মন্ত্ৰী শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ বিভাগৰ, শ্ৰী বিষ্ণুদেৱ সতগুণ বিভাগৰ আৰু শ্ৰী শিৱদেৱ তেওঁ তমগুণ বিভাগৰ। যি নিৰু আৰু নিমা নামৰ যি শিপিনী আছিলে তেওঁলোক সেই জন্মত ব্ৰাহ্মণ আছিলে। তেওঁলোকৰ নাম গৌৰী শংকৰ আৰু সৰস্বতী আছিলে। মুছলমানসকলে তেওঁলোকক জোৰ কৰি বাই ফোৰ্চ তেওঁলোকক মুছলমান বনাই দিছিলে। হিন্দুসকলে তেওঁলোকে নিজৰ জাতিৰ পৰা আঁতৰ কৰি দিছিলে। গতিকে তেওঁলোকে আগতে উপাৰ্জন বাণী শুনাই প্ৰাপ্ত সেই দক্ষিণাৰে চলিছিলে, সেয়া বন্ধ হ'ল। সেইবাবে তেওঁলোকে শিপিনীৰ কাম আৰম্ভ কৰিছিলে আৰু সেইবাবে তেওঁক তাঁতী বুলি কোৱা হৈছিল।